নমস্কাৰ, এয়া আমাৰ উত্তৰ নাৰ্চাৰী ডেমৰনৈ। আমাৰ বিভিন্নজনে আমাক সুধি থাকে আমাৰ নাৰ্চাৰী পুলিসমূহ আমি কেনেকুৱাকৈ কালেকশ্যন কৰা যায়। যদিও কিছুমান ব্যৱসায়ৰ চিক্ৰেচি থাকে, তথাপিও আমি কিছুমান বস্তু অকণমান দেখাবলৈ চেষ্টা কৰোঁ। এই আমাৰ এখন গাড়ী আহিছে কলকাতাৰ পৰা। আমি ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা আমাৰ পুলিসমূহ আমি কালেকশ্যন কৰোঁ, কিয়নো আমাৰ যিহেতু সকলোবিলাক বস্তু একে ঠাইতে নাপায়, গতিকে আমি ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা আমাৰ পুলিসমূহ কালেক্ট কৰিব লাগে বা বিভিন্ন ধৰণৰ প্ৰজাতিৰ আমাৰ গছসমূহ থাকে। সেই গছসমূহ বিভিন্ন ঠাইৰ পৰা আমি কালেক্ট কৰোঁ। এইখন গাড়ী আহিছে কলকাতাৰ পৰা। এইখন যিবিলাক অৰ্নামেণ্টেল বস্তু আছে, ইগজৰা, চাইকাছ বা এনেকুৱা এৰেলিয়া বা চিজিয়াম বা ভেৰিগেটেড এৰেলিয়া, এনেকুৱা ধৰণৰ বস্তুবিলাক সাধাৰণতে আমি কলকাতাৰ পৰা আনোঁ। আৰু আমিয়ে নহয়, প্ৰায়সমূহ ডাঙৰ নাৰ্চাৰীয়ে কলকাতাৰ পৰা এই বস্তুবিলাক কালেকশ্যন কৰে। কিন্তু তাৰ উপৰিও আমি কিছুমান আন বস্তু আমি পুনে বা আন কিছু চহৰৰ পৰা কালেক্ট কৰিব লাগে। সেইবিলাক আমি কিছু সৰু সৰু গাড়ীৰেও কেতিয়াবা অনা যায়, আৰু কেতিয়াবা আমি ইণ্ডিয়ান ৰেলৱেৰ জৰিয়তে হেৰি কৰি আনো, মানে পাৰ্চেল চিষ্টেমত অনা যায়। গতিকে আপোনালোকে কেতিয়াবা আমি নেক্সট কিবা বেলেগ বস্তু আহিলে আমি দেখাবলৈ চেষ্টা কৰিম। আৰু যদি নাৰ্চাৰী সম্পৰ্কত কিবা সুধিব লগা থাকে, তেনেহ'লে আমাক সুধিব পাৰে। আমি কমেণ্ট বক্সত আপোনালোকক কমেণ্ট কৰিম। আৰু আপুনি যদি নতুনকৈ নাৰ্চাৰী দিছে, আপোনাৰ গছপুলিৰ প্ৰয়োজন হ'লচেলত, তেনেহ'লে আমাৰ এই নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ এইবিলাক সকলোবিলাক ছিজনেল বস্তু এতিয়া আহি গ'ল। ছিজন যেতিয়া আহিল, ছিজনেল ফুলবিলাক আমি ইয়াতে নাৰ্চাৰীত নিজে চিডলিং কৰা যায়। আৰু তাৰ লগতে আমি যিবিলাক পাৰ্মানেণ্ট বস্তু হয়, সেইবিলাক বস্তু এতিয়া আহি গৈছে। গতিকে এই ছিজনৰ আমি আৰম্ভণি কৰিলোঁ এই গাড়ীখনৰ পৰাই। ইয়াতে গোটেইখিনি ছিজনৰ আৰম্ভণিৰ বস্তু আছে। গতিকে আপোনালোকে যদি নাৰ্চাৰীৰ বাবে বেছি ডাঙৰ এমাউণ্টত লাগে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি হ'লচেলত আপোনালোকক আমাৰ পুলিসমূহ দিবলৈ পাৰিম। আমি সচৰাচৰ বেছি লাৰ্জ স্কেলত মালটো উঠাওঁ। আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰাও মালটো আহে বাৰু। এতিয়া আহিছে এইবিলাক গাড়ীখন কলকাতাৰ হয়, কলকাতাৰ পৰা মাল উঠোৱা হৈছে। তাৰপিছত এনেকুৱা আপুনি চাব পাৰে ধুনীয়া ধুনীয়া ইগজৰা আহিছে, প্লাছ আলামান্দা আহিছে, চাইকাছ, তাৰপিছত আলামান্দাৰ থুজা, এৰেলিয়া, বিভিন্ন বিভিন্ন ধৰণৰ মাল আহিছে। আপোনালোকৰ যিহেতু ছিজনৰ এতিয়া গোটেইবিলাক ফুলে পাব। আৰু পাব আপোনাৰ হেৰি চিজিয়াম হওক, ইগজৰা হওক, সৰু ইগজৰাৰ বহুত ভেৰাইটি আছে। এইবিলাক ডাঙৰ ডাঙৰ, এইটো ডাঙৰ ডাঙৰ থোপা হয়। আৰু কিছুমান সৰু সৰু ফুলৰো আছে। আৰু এইবিলাক বিশেষকৈ এইবিলাক লেৰুকুটীয়া আহিছে, ধুনীয়া ধুনীয়া ফুল। ইগজৰা আহিছে আপোনাৰ ছুপাৰ ৰেডটো হয়, আৰু আলামান্দা আহিছে, চাইকাছ আহিছে, প্লাছ আপোনাৰ চিজিয়াম আহিছে। হেভি কোৱান্টিটিত আহিছে চিজিয়ামটো। এতিয়া আমাৰ ইয়াত ষ্টক বহুত আছে এতিয়া। আৰু ইগজৰা আহিছে, মিনি ইগজৰাটো। মিনি ইগজৰা আপোনাৰ চাইনিজ ভেৰাইটি হয়। এইবিলাক চব ফুলি থকা পাব বৰ্তমান। আৰু এতিয়া যি লাগিলেও আমাৰ মানে ছিজনৰ যি হ'লেও আছে, আৰু বৰ্তমান যিখিনি লাগে বস্তু গোটাইখিনি আছে বৰ্তমান এতিয়ালৈ। আপোনালোকে চাব পাৰে এই গাড়ীখনত কেনেকুৱাকৈ আমি মালসমূহ আনো। ইয়াত বৰ ধুনীয়াকৈ জাপি দিয়ে, আৰু এইটো জাপি দিয়া চিষ্টেমটো আমাৰ নাৰ্চাৰীবিলাকৰ বেলেগ। সেইকাৰণে বহুত কম ঠাইতে আমাৰ মালসমূহ বেছিকৈ আহে, আৰু বৰ সুন্দৰকৈ দি দিয়ে। আপোনালোকে চাব পাৰে ইয়াত পুলিটো বেয়া হৈ নাযায় কেতিয়াও। ইয়াত কোনো কাৰণত বেয়া নহয়, সুন্দৰ পৰিৱেশত আহে পুলিবিলাক। আৰু ইয়াৰে আমাৰ কলকাতাৰ পৰা ইয়ালৈকে আহোঁতে বহুত সময় নালাগে, মোটামুটি 36-40 এনেকুৱা ঘণ্টা লাগে। গতিকে সেইখিনি সময়ত বেয়া হৈ নাযায়। আৰু ইয়াত আনি উঠি আমি পানী মাৰি দিয়া যায়, ভালদৰে পানী বা মেডিচিনখিনি দিয়া যায়। দিলে আমাৰ পুলিখিনি বৰ ধুনীয়া হৈ আহে। আৰু যিখিনি পুলি আহিছে বৰ ধুনীয়া পুলি আহিছে। এতিয়া ছিজনৰ কাৰণে আপুনি যদি বিচাৰে আপোনাৰ নাৰ্চাৰীৰ কাৰণে কিছুমান ভাল পুলি, পাৰ্মানেণ্ট গছ গৈছে, যিবিলাক ছিজনেল পুলি হয় সেইবিলাক আমি ইয়াতে নিজে বনাওঁ। আৰু পাৰ্মানেণ্ট যদি ছিজনত ফুলি থকা ফুল বা অৰ্নামেণ্টেল ফুল লাগে, আপোনালোকে আমাৰ নাৰ্চাৰীত আহিব পাৰে। আমি হ'লচেল হিচাপত আপোনালোকক ব্যৱস্থা কৰি দিম। আপোনালোকে নিজৰ নাৰ্চাৰীত নি বিক্ৰী কৰিব পাৰিব। আৰু আপোনালোকৰ কিবা বিশেষ জানিব লগা থাকিলে বা কিবা কি কি আইটেম আছে যদি আপুনি জানিব বিচাৰে, আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, বা আমাৰ পাৰ্চনেল নম্বৰত আপুনি হোৱাটছআপ কৰিব পাৰে। আমাৰ লগত যিখিনি নাৰ্চাৰী আছে তেওঁলোকৰ তাত আমাৰ নম্বৰটো আছে। তথাপিও মই এবাৰ আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ নম্বৰটো দি থ'ম। আপোনালোকে কণ্টেক্ট কৰিব। আমি চেষ্টা কৰিম আপোনালোকৰ নাৰ্চাৰীখন গ্ৰ' কৰাবৰ বাবে। ধন্যবাদ।